মোৰ পিছপিনে আপোনালোকে যি এজোপা গছ দেখিবলৈ পাইছে প্ৰকাণ্ড বৃক্ষ 23 বছৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে এই গছজোপা ৰুইছিলে আৰু এই গছজোপাক কেন্দ্ৰ কৰি গঠন হৈছে বা প্ৰতিষ্ঠা হৈছে এটা থান এখন। নমস্কাৰ প্ৰিয় দৰ্শক, এটি নতুন ভিডিঅ'ৰ সৈতে মই মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ পাইকাৰকুচিত আৰু এই পাইকাৰকুচিৰে যিখন থানত মই আছোঁ এই থানখনৰ নাম হৈছে অৰ্জুন তলৰ থান, বাৰগোপাল থান। আচলতে অৰ্জুন গছ এজোপা কেন্দ্ৰ কৰি যিহেতু এই বাৰগোপাল মন্দিৰটো ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, সেইকাৰণে অৰ্জুন তলৰ থান বা বাৰগোপাল মন্দিৰ বুলি ইয়াক সকলোৱে জানে বা জনাজাত। আৰু আমি জনা মতে প্ৰায় 23 বছৰ হ'ল এই মন্দিৰটোৰ। এতিয়া আমি এই মন্দিৰটোৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম আৰু লগতে ইয়াৰ লগত জড়িত থকা ইতিহাস বা ইতিবৃত্তি কেনেকুৱা সেই সন্দৰ্ভতো আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। আমাৰ সৈতে এই অঞ্চলৰে এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। আপোনাৰ ঘৰ ইয়াতে? কি নাম আপোনাৰ? কামেশ্বৰ দাস। এই যিটো অৰ্জুন তলৰ বাৰগোপাল থান কেনেকুৱাকে প্ৰতিষ্ঠা হ'ল অলপ ইতিবৃত্তিটো জনাবচোন। আচ্ছা, মুঠতে এই গছ একডাল আছিল আগতে, অৰ্জুন গছ আছিলে। অৰ্জুনডাল মৰাৰ পিছত বহু বছৰ তাত মানে গছ নাই, এনেই নাম পঢ়িব কৰে, গছ নাছিল। তাৰপৰা একদিনাখন আমাৰ ইয়াৰে 5জন ল'ৰা আহিল মোৰ তাকে ৰাতি প্ৰায় 9টামান বজাত আহি মোক ক'লা, বোলে দাদা তাতে থানখন আমি জ্বলাব লাগে। বোলে কি কোৱা? বোলে বোলে এই স্বাস্থ্যপাত ইমান মানুহ আছে, মোৰ তাকেহে আহিলা। বোলে নহয়, যাকে সুধোঁ সিয়ে কয়, বোলে তেওঁক হাতত লওঁ। তাৰপৰা মোৰ ঠিক আছে হ'ব, তাতে অৰ্জুনডাল ৰুব লাগিব নহয়, অৰ্জুন আৰু থাপন পাতলি এনেকুৱা বস্তু নহয়। বোলে এই পাতলোঁ, এই ভাঙলোঁ, কিন্তু তাৰপৰা গোৰ্খাবিলাকেও আহি সেই গছৰ তলত মানে তামচা ফূৰ্তি কৰি হেৰি কৰি আছিল, গৰু চাৰি আছিল। তাৰপৰাই মই সেই গছ ৰুই এটা নাৰাই দিয়ে কাটি এটা নামঘৰ বান্ধি দিছিলোঁ। সেই লৈ আজিকালি 23 বছৰ হ'ল। তেনেকুৱাকে আছে, এনেকুৱাতে আছে। প্ৰথমতে মানে আপুনিয়ে তেনেকুৱাকে এটা নাওৰা বা টিঙেৰে বনাই দিছিলে? নাৰা কাটি পেলাই বনাই দিছিলে। আৰু সেইটো কেন্দ্ৰ কৰি আজি এটা ধুনীয়া ধুনীয়াকে সজোৱা হৈছে এই আৰু 23 বছৰ হ'ল ন এই থানখনৰ। কিমান মান মাটি আছে জানেনে থানখনক লৈ? বেছি নাই, অলপ আছিল সাধাৰণ, খুব বেছি 1 কোঠাও নহয় মূল থানখনৰ হেৰিখিনি ন। কিন্তু এই থানখনক লৈ আমি জানিব পৰা মতে বহুতো জনবিশ্বাস বা লোকবিশ্বাসো আছে। তেনেকুৱা কিবা লোকবিশ্বাসৰ কথা ক'ব পাৰিব নেকি, বা কোনোবাই কিবা মানস কৰিছে, ফলপ্ৰসূ হৈছে, তেনেকুৱাকে ক'ব পাৰিব নেকি? বহুত দূৰৰ পৰাই এই বস্তুটো মানে কিবা এটা হোৱাৰ সময়ত আহি মানে প্ৰমাণ পায়, বোলে অমুকটো হৈছে। দাদা বাপে বাপ, মই বহু বছৰ এটা বুঢ়া আছিল টিহুৰ পৰাই, তাক সুধিলোঁ, বোলে বাপ আপুনি ক'ৰহে? বোলে মই টিহুৰ। আচ্ছা, কেনেকৈ গম পালা? বোলে মই বহুত থানত শৰাই দিলোঁ, মোৰ ল'ৰাটোৰ 12-13 বছৰ হ'ল, কোনো হাই সন্তান নাই, হাই সন্তান নাই। বোলে কি কয়? বোলে যোৱা বছৰ এখনত আহি মই বঢ়িয়া ফল পাই দিছোঁ, বঢ়িয়া ল'ৰা এটা, সেইটোৰ পৰা মই এৰিব নোৱাৰোঁ। সেনেকুৱা হেৰি বহুত আছে ইয়াতে। গতিকে বিশেষ মহাত্মা থকা এখন থান এই বাৰগোপাল থান, অৰ্জুন তলৰ বাৰগোপাল থান বুলি জনা যায়। এইখন হৈছে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 31 নং, পূৰ্বৰ 31 নং, বৰ্তমান 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিখন প্ৰণীতা ৰেষ্টুৰেণ্ট, সেই প্ৰণীতা ৰেষ্টুৰেণ্টৰ সন্মুখেৰে উত্তৰ পিনে অহা পথেৰে প্ৰায় 200 মিটাৰমান আহিলেই আপোনালোকে দেখিবলৈ পাব এখন বিশাল পথাৰৰ মাজমজিয়াত নান্দনিক পৰিৱেশৰ মাজত বিৰাজমান হৈ আছে এই বাৰগোপাল থানখন। আৰু এই যিজোপা গছ, এই গছজোপা দেখিলেই আপোনালোকৰ মন পুলকিত হৈ পৰিব, ইমান ধুনীয়াকৈ ঠাল ঠেঙুলিৰে ইয়াত ভৰপূৰ হৈ আছে। আৰু তাৰ তলতে বিৰাজমান হৈ আছে বাৰগোপাল নামঘৰটো। এতিয়া মই আপোনালোকক অকণমান সেই নামঘৰটো দেখুৱাবলৈ প্ৰয়াস কৰিম। ধৰক আমাৰ সিমান এটা অভিজ্ঞতা নাই, আগৰ মোটামুটি 23 বছৰ আগত যিটো আমাৰ ধৰক এটা মানে এটা সৰু এটা
হেৰি আছে আমাৰ আগত চিপা টাইপ এটা একডাল গছ পুলি লৈছিল এজন ব্যক্তি মোহন দাস বুলি আমাৰ ইয়াতে আছিল তেওঁৰ ঘৰ হ'ল টংলা হ'লে তাৰমানে যেতিয়া আমাৰ গছ পুলিডাল ঠন ধৰি উঠিল তাৰে পৰাই আমাৰ অলপ ৰাইজৰ এটা হেৰি হ'ল যি মানে আগতো ইয়াত এখন থান থকা বুলি এইটো শুনিছিলোঁ বা আমি দেখা নাই আগত দেখা নাই যদিও আগৰ যিখিনি আমাৰ ব্যক্তি জ্যেষ্ঠ ব্যক্তি সেইসকলে কৈছিল যে আগতীয়া এনেধৰণৰ আছিল আমিও ইয়াত এটা মন্দিৰ বনাই বা এখন থান হিচাপে গঢ় লৈ উঠাৰ কাৰণে আমি হেৰি কৰিছিলোঁ সেই উদ্দেশ্যে আৰু প্ৰথম অৱস্থাত আমি এটি খেৰী মানে নামঘৰ খেৰী ঘৰেৰে যে আমাৰ খেৰী ঘৰে তাৰ পৰাই আমাৰ যি ৰাইজৰ প্ৰত্যেক বছৰে ৰাইজৰ যি অনুদান উৎসৱ পৰিচালনাৰ ক্ষেত্ৰত হওক মন্দিৰ পৰিচালনাৰ ক্ষেত্ৰত হওক এই ৰাইজৰ অৰিহণাৰ টকাৰে আমি কিছু আগবাঢ়ি আজি এই পৰ্যায়টো পাইছোঁ। এয়া হৈছে অৰ্জুনতল বাৰগোপাল থান। ইমান ধুনীয়া এখন থান, আপোনালোকে কেতিয়াবা আহিব পাৰে।